ডাঙৰীয়া কটন ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ ডেকা ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু সুধীবৃন্দ, বডৌফা উপেন্দ্ৰনাথ বৰ্মৰ জন্ম জয়ন্তীত আজি তেখেতক ৰাজহুৱাভাৱে স্মৰণ কৰাৰ যি অনুষ্ঠান পাতিছে তালৈ মোক নিমন্ত্ৰণ কৰি তেখেতক ৰাজহুৱাভাৱে স্মৰণ কৰাৰ সুযোগ দিয়াৰ বাবে মই BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰমুখ্যে BTRৰ সমূহ সদস্যলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। বডৌফা উপেন্দ্ৰনাথ বৰ্মৰ মৃত্যুৰ 3টা দশক পাৰ হৈ গ'ল, কিন্তু আমি তেখেতক এনেদৰে ৰাজহুৱাভাৱে স্মৰণ কৰাৰ কোনো সুযোগ পোৱা নাছিল। আৰু অসম চৰকাৰে এটা বিৰল পদক্ষেপ ল'লে, য'ত আজিৰ দিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰা হ'ব সমগ্ৰ ৰাজ্যজুৰি। এই আৰম্ভণি এটা নতুন ইতিহাসৰ আৰম্ভণি। ইতিহাসে আজিৰ দিনটোৰ পৰাই এটা নতুন গতি লৈছে। 1987 চনত ডিভাইড আছাম 50-50 যি আন্দোলন আৰম্ভ হৈছিল, সেই 87 চনৰ সেই দিনটোৰ পৰা আজি পৰ্যন্ত বড়োলেণ্ডৰ সমাজ ৰাজনৈতিক ঘটনা প্ৰবাহক খুব নিকট দূৰত্বৰ পৰা লক্ষ্য কৰাৰ সৌভাগ্য মোৰ হৈছে। 1987 চনত মই প্ৰথমবাৰৰ বাবে বডৌফা উপেন্দ্ৰনাথ বৰ্মক লগ পাইছিলো, আৰু মাত্ৰ 3 বছৰৰ ভিতৰতে তেখেতে ইহলোকৰ পৰা পৰলোকলৈ গতি কৰিছিল। 2.5 বছৰ সময় মাত্ৰ তেখেতক একেবাৰে নিকট অৱস্থাত বন্ধুৰ দৰে পাইছিলো, যেনেকৈ পাইছিলে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই। পিছৰ মৃত্যুৰ আগৰ ছমাহকাল তেখেত অসমত নাছিলে, তেখেত মুম্বাইতে থাকিলে। তেখেতৰ খবৰ আমি যেতিয়া পাওঁ তেতিয়া তৰুণ বড়ো ডাঙৰীয়াৰ পৰা পাওঁ, আৰু বিনয় বসুমতাৰী ডাঙৰীয়া MLA আছিল, তেখেতৰ পৰা মাজে মাজে খবৰ পাই থাকো। সদায় উপেনৰ স্বাস্থ্য ভালে আছে বুলি শুনি আছে। যিদিনা 3 মে তাৰিখ হ'ব 1990, 1 মেত তেখেত ঢুকাইছে, 3 মেত তেখেতৰ মৃতদেহ দতমালৈ লৈ অহা হৈছে। আৰু সেই সময়ত দতমাৰ যিখন খেলপথাৰত তেখেতৰ মৃতদেহ ৰখা হৈছিল, সেই দৃশ্য ইয়াত থকা বহুতেই দেখিছিলে। আৰু আমিও গুৱাহাটীৰ পৰা যিসকল গৈছিলো, পৰাগ কুমাৰ দাস, মই আৰু বহু কেইজন সংবাদকৰ্মী, আমি তেতিয়া তাত উপস্থিত আছিলো। সেই সময়ত তাত হাজাৰ হাজাৰ মানুহ গোট খাইছে, আৰু নিস্তব্ধতাৰ যদি সঁচাকৈয়ে সংজ্ঞাবদ্ধ কৰিব লগা হয়, তেনেহলে সেই নিস্তব্ধতা মই কেতিয়াও কল্পনা কৰিব নোৱাৰো। তাত এটা চেৰজা বাজি আছিল, আৰু এজন মানুহে তাত কমেণ্ট্ৰি দি আছিল। তেখেতে ধাৰাভাষ্যৰ দৰে কৈ আছিল উপেন ব্ৰহ্মৰ জীৱন গাথা, আৰু তেখেতে ইমান আৱেগিকভাৱে কৈছিল যে সেই নিস্তব্ধতাৰ মাজত এটা চেপা কান্দোন হঠাৎ ওলাই আহিল। পথাৰৰ মাজৰ পৰা এজন পুৰুষ কণ্ঠৰ চেপা কান্দোন সেই সময়ত সকলোৱে শুনিলে, আৰু সেয়া আছিল পথাৰত এচুকত বহি থকা এজন মানুহ। তেওঁ তেতিয়া CRPFৰ কমাণ্ডেণ্ট আছিল, পিছলৈ ৰাজ্যপাল হৈছিল, ৰঞ্জিত শেখৰ মুছাহাৰী ডাঙৰীয়া। আৰু সেই কান্দোনৰ পিছৰ পৰাই গোটেই খেলপথাৰখন এটা সামূহিক কান্দোনলৈ ৰূপান্তৰ হ'ল। সেই দৃশ্যৰ সাক্ষী আছিলো আমি। ইয়াৰ হয়তো বহুতেই সেই সময়ত উপস্থিত আছিল। ডক্টৰ পেগু ডাঙৰীয়াই সঠিকভাৱে উল্লেখ কৰিছে যে বডৌফা উপেন্দ্ৰনাথ বৰ্ম কেতিয়াও হিংসাৰ পক্ষপাতী নাছিল। যেতিয়াই কিবা হিংসাৰ ঘটনা ঘটে, আমাৰ কেইজনমান মানুহক তেখেতে ব্যক্তিগতভাৱে হলেও নতুবা টেলিফোন কৰি হলেও সদায় কথাটো অলপ চালি জাৰি চাব, এনেকুৱা ধৰণৰ কিছুমান অনুৰোধ কৰিছে। আমি তেতিয়া আউটষ্টেচন কৰেছপণ্ডেণ্ট আছিলো, আৰু তেতিয়া জাজিছ ফিল্ডত ডাঙৰ ডাঙৰ সভা হৈছিল। বহুতো বড়ো সমাজৰ মানুহে প্ৰথমবাৰৰ বাবে গুৱাহাটী আহিছিল। গুৱাহাটী একো আউভাৱ বুজি পোৱা মানুহ নাছিল। সেই সময়ত খেলপথাৰৰ পৰা আমি সময় বচাবৰ বাবে আমাৰ যেতিয়া ষ্টৰি ফাইল কৰিব লাগে, আমি যেতিয়া খবৰ পঠাব লাগে, তেতিয়া ডাইৰেক্ট আমাৰ ওচৰতে থকা এই চেণ্ট্ৰেল টেলিগ্ৰাফ অফিচটোত আহিছিল। আৰু চেণ্ট্ৰেল টেলিগ্ৰাফ অফিচত যেতিয়া আমি সাংবাদিকসকল যাওঁ, আমাৰ পিছে পিছে গৈছিল বডৌফা উপেন্দ্ৰনাথ বৰ্ম। যাতে আমি বুজি পোৱাত অসুবিধা নহয়, বড়ো ভাষা বুজি পোৱাত যাতে অসুবিধা নহয়, তেখেতে যাতে সঠিকভাৱে আমি বাতৰিটো পঠাব পাৰোঁ, তেখেতে CTOত বহি আমাক বুজাই দিছিল।
এই ধৰণৰ নিষ্ঠা আছিল বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ। আৰু বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো জীৱনৰ বাণী, লিভ এণ্ড লেট লিভ, এই কথাটো তেখেতে সদায় সৰগত কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত আন্দোলনটোৱে হিংসাত্মক ৰূপ লোৱাৰ কথাটো ইতিহাসত স্বীকাৰ কৰিব নোৱাৰি। কিন্তু জাতিৰ বাবে, সমাজৰ বাবে আটাইতকৈ সৌভাগ্যৰ কথা যে 3খন চুক্তি পাছ হৈ যোৱাৰ পিছত আজি যিসকলৰ হাতত নেতৃত্ব কৰিছে, প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থবৃন্দ, মই সকলোৰে সন্মুখত এই কথা নতশিৰে স্বীকাৰ কৰোঁ যে পোষ্ট কনফ্লিক্ট ৰিকনচিলিয়েশ্যনৰ যিবোৰ পদক্ষেপ তেখেতলোকে লৈছে, এইবোৰ একেবাৰে কোনোদিন অসমমূলকত নোহোৱাৰ ধৰণৰ পদক্ষেপ তেখেতসকলে লৈছে। আৰু এই পোষ্ট কনফ্লিক্ট ৰিকনচিলিয়েশ্যনৰ কাৰণে তেখেতসকলৰ যিখিনি পদক্ষেপ লৈছে, এইখিনি ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ সমাজখনে তেখেতসকলক সদিচ্ছাত লৈ তেখেতসকলক সকলো প্ৰকাৰৰ সঁহাৰি দিয়াটো উচিত। BTAD অঞ্চলত অন্যান্য জনগোষ্ঠীৰ বাবে তেখেতসকলে স্পেচ মোকলাই দিছে, আৰু BTADৰ বাহিৰৰ অঞ্চলত জনগোষ্ঠী, বড়ো জনগোষ্ঠীৰ মানুহৰ বাবে, সমাজখনৰ বাবে আমিও স্পেচ মোকলাই দিব লাগিব। সেইবাবে আমিও নিষ্ঠাৰে কাম কৰিব লাগিব। এইখিনিতে তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰিছে যে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এখন ইণ্টাৰনেশ্যনেল পিচ এণ্ড কনফ্লিক্ট মিটিগেশ্যন চেণ্টাৰ তেখেতসকলে প্ৰস্তাৱ কৰিছে। ইতিমধ্যে পৃথিৱীত ৰটাৰী ইণ্টাৰনেশ্যনেলৰ অধীনত 8খন বিশ্ববিদ্যালয়ত এই ধৰণৰ কোৰ্চ চলি আছে। আৰু সৌভাগ্যবশতঃ ময়ো এজন ৰটাৰী ইণ্টাৰনেশ্যনেল পিচ স্কলাৰ। গতিকে এই ক্ষেত্ৰত যদি কিবা মই সহায় কৰিব পাৰোঁ তেনেহ'লে মই কৃতাৰ্থ হ'ম। আৰু মই এই ক্ষেত্ৰত মই আজি কমিটমেণ্ট দিলোঁ যে এই ক্ষেত্ৰত যেতিয়াই মোৰ পৰা কিবা যদি সহায় বিচাৰে, মই এইখিনি কথা কোঅৰ্ডিনেট কৰি দিব পাৰিম ৰটাৰী ইণ্টাৰনেশ্যনেল ইলিনয় হেডকোৱাৰ্টাৰৰ লগত। বহুত ধন্যবাদ। পুনৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এই জন্ম দিৱসত, এই ৰাজহুৱা অনুষ্ঠানত মই এই প্ৰয়াত মহান নেতাগৰাকীৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। নমস্কাৰ।